লামডিঙৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লুণ্ঠন গ্ৰাহকৰ ধন কেন্দ্ৰৰ স্বত্বাধিকাৰী দেৱাশিষ ভট্টাচাৰ্যৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগীৰ কেন্দ্ৰটোৰ পৰা বহু লাখ টকা আত্মসাৎ কৰি পলাতক অৱস্থাত আছে দেৱাশিষ ভট্টাচাৰ্য কেন্দ্ৰটোৰ আন এগৰাকী কৰ্মচাৰী কবিন দাসৰ বিৰুদ্ধেও প্ৰবঞ্চনাৰ অভিযোগ একাংশ গ্ৰাহকৰ বৰ্তমানলৈকে অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ কোনে লৈছে আপোনাৰ পইচাটো কোনে লৈছে 15000 আছিল 30000 থুতে আছি আঙুলত টিপ দিয়া আর 15000 লই লাইছে আমি তো কইতে পারি নাই কিন্তু বাজি পয়সা তুলে লাগা ইয়া লইতে আছে ফিঙ্গার লইতে আছে 15000 উঠে লাইছে আমি তো পয়সা উড়াইতাম থুতাম এর 35000 তুইছি 15000 আছিল কইছি কত টাকা আছে 50000 আছে এখন বই চেক করে দেখি পয়সা এনে 630 টাকা আছে কোনে লৈছে পয়সাটো আপোনাৰ এই দেৱাশিষ কোন হয় দেৱাশিষ বারানসর ব্যাংকের ইয়ে ম্যানেজার নাকি আপুনি আমি বড় ব্যাংকে গেছি বাদলবঙ্কের এখানে গেছি আমার বড় ব্যাংকে গেছি আর কিছু থানা পাগে লাগে থানাতে অ্যাডমিশন লিখতে গেছে আমি এখানে লিখতে দিচ্ছি এখানে যদি না লেখো তোমার পয়সার কোনো ইয়ে করবে না